নমস্কাৰ। জয় জয়তে সমূহ সাংবাদিক বন্ধুবৰ্গলৈ সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা আৰু সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ যৌথ সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ সমূহ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱক সেৱিকাসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে অহা ২৭ তাৰিখৰ পৰা ৩০ তাৰিখলৈ 4 দিনীয়া আমি অৱস্থান ধৰ্মঘট গুৱাহাটী চচলত ৰূপায়ণ কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি উক্ত গণতান্ত্ৰিক কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰক আৰু সেই অংশগ্ৰহণেৰে আমাৰ যি নিজৰ সমস্যা আছে সেই সমস্যাসমূহ দৃষ্টিগোচৰ কৰাৰ বাবে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি প্ৰদৰ্শন কৰিব লাগে। সেয়েহে মই অসমৰ সমূহ গৃহৰক্ষী ভাই বন্ধুসকলক ২৭ তাৰিখৰ পৰা ৩০ তাৰিখলৈ আপোনালোকৰ নিজৰ সমস্যাৰ ওপৰত আপোনালোকে নিজে চিন্তা কৰি সেই কাৰ্যসূচীত আপোনালোকে ওলাই আহি আমি নিজৰ প্ৰাপ্যখিনি আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰা পোৱাৰ আশাৰে আপোনালোকক আমি অহাৰ কাৰণে আহ্বান জনাইছোঁ। যথেষ্ট কথা শুনিছে, দৰমহা বৃদ্ধি কৰিছে বা অন্যান্য সুবিধাও দিয়া বুলি চৰকাৰে দাবী কৰিছে। কি সমস্যাক লৈ আপোনালোকে আচলতে এনেদৰে পুনৰবাৰ ধৰ্মঘট বা চৰকাৰৰ বিৰুদ্ধে যাব লগা হ'ল, কি ক'ব? নমস্কাৰ। চাওক, আজি আমি চৰকাৰৰ লগত বহুত আলোচনা বিলোচনা কৰিলোঁ, কিন্তু চৰকাৰে আমাৰ অসমৰ ২৭,০০০ গৃহৰক্ষীৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি তেওঁলোকে বাৰম্বাৰ আমাক প্ৰতাৰণা কৰিছে। এই প্ৰতাৰণা কৰাৰ কাৰণে আমি অহা ২৭, ২৮, ২৯, ৩০ তাৰিখে আমি অৱস্থান ধৰ্মঘট চচলত ল'বলৈ বাধ্য হৈছোঁ। কিয়নো আমাৰ দাবীসমূহ হৈছে যে ১৯৪৭ চনৰ গৃহৰক্ষী আইনখন ২০১৫ত এমেণ্ডমেণ্ট হৈছে, যদিও সময়ৰ উপযোগী হোৱাকৈ এমেণ্ডমেণ্ট হোৱা নাই, আৰু ২০১২ আৰু ২০১৩ উচ্চ ন্যায়ালয়ৰ গোচৰ মৰ্মে চাকৰি নিয়মীয়া কৰাৰ যিটো সিদ্ধান্ত বা ৰায়দান দিছিল, সেই ৰায়দান অসম চৰকাৰে মানি লোৱা নাই। মানি লোৱাৰ কাৰণে আমি এই কাৰ্যসূচী দিবলৈ বাধ্য হৈছোঁ। দ্বিতীয় কথাটো হৈছে যে যিহেতু চৰকাৰী চাকৰি ৬০ বছৰ, চব মানুহৰে চাকৰি ৬০ বছৰ আছে, কিন্তু আমাৰ গৃহৰক্ষীৰ জোৱান শান্তিক তেওঁলোকে ৫৫ বছৰ কৰি থৈ দিছে, যে আমি ৫৫ বছৰৰ ঠাইত ৬০ বছৰ আমি ডিমাণ্ড কৰিছোঁ। আৰু ৩ নম্বৰটো হৈছে যে ডেভেলপমেণ্ট ছফ্টৱেৰ ছিষ্টেম এটা আমাৰ মাজত তেওঁলোকে বিভাজন কৰিছে, যে ছফ্টৱেৰ ছিষ্টেমত ডেভেলপমেণ্ট দিয়ে, যে এই ছফ্টৱেৰ ছিষ্টেমটো আমি তেওঁলোকক অতি সোনকালে বন্ধ কৰাৰ কাৰণে আহ্বান কৰিছোঁ। কিয়নো যিহেতু আমাৰ গৃহৰক্ষীৰ জোৱান ২৬,০০০ গৃহৰক্ষীৰ জোৱান আছে, আমাৰ পোষ্ট আছে ১৬,০০০, ৮,০০০ ল'ৰা ঘৰত বহি থাকিব লগা আছে। যেতিয়ালৈকে পোষ্ট অনুমতে ল'ৰা নহয় আৰু যেতিয়ালৈকে গৃহৰক্ষী আইন সংশোধন নহয়, তেতিয়ালৈকে আমাৰ এই ছফ্টৱেৰ ছিষ্টেম আমি বন্ধ কৰাৰ কাৰণে আহ্বান কৰিছোঁ চৰকাৰক। আৰু দ্বিতীয় কথাটো হৈছে যিসকল আমাৰ মৃত গৃহৰক্ষীৰ জোৱান আছে, তেওঁলোকৰ পৰিয়ালক গৃহৰক্ষীৰ জোৱানৰ ট্ৰেইনিং কৰাই তেওঁলোকক গৃহৰক্ষী হিচাপে নিযুক্তি দিব লাগে। আমি বাৰম্বাৰ তেওঁলোকক অৱগত কৰাৰ পিছতো অসম চৰকাৰে আমাৰ কথাত গুৰুত্ব দিয়া নাই কাৰণে আমি এই কাৰ্যসূচী আজি ল'বলৈ বাধ্য হৈছোঁ। আৰু এই কাৰ্যসূচীত যিমান অসমৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান গৃহৰক্ষীৰ জোৱান আছে, ২৭,০০০ গৃহৰক্ষীৰ জোৱান ঘৰত বহি থকাই হওক, ডেভেলপমেণ্টত থকাই হওক, তেওঁলোকে সকলোৱে দলে বলে ওলাই আহি এই সচল কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে মই যৌথ কমিটিৰ বিত্ত সম্পাদক হিচাপে, লগতে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সম্পাদক হিচাপে মই আহ্বান কৰিছোঁ, তেওঁলোকে সকলো গৃহৰক্ষীৰ জোৱানে ওলাই আহি দিছপুৰ লাষ্টগেটত আমি এইবাৰ এক এনেকুৱা আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিম য'ত অসম চৰকাৰ ইয়াত আমাক ভয় খাবলৈ বাধ্য হ'ম। কাৰণ চিপাহী বিদ্ৰোহৰ দৰে আমি এইবাৰ আন্দোলনটো আমি নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।